কাইলৈ 10 ডিচেম্বৰ আৰু কাইলৈ শ্বহীদ দিৱস আৰু কাইলৈ শ্বহীদ দিৱসৰ এই দিনটোতে শ্বহীদ স্মাৰক মুকলি কৰা হ'ব বৰাগৰ 2019 চনতে আৰম্ভ হোৱা এই প্ৰকল্প ইতিমধ্যে সম্পন্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই প্ৰকল্পৰ ইতিমধ্যে অনল বন্তি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছে আৰু তাৰ লগে লগে এই বিশাল 116 বিঘা ভূমিত নিৰ্মাণ কৰা 125 উচ্চতাৰ যি স্মাৰক সেই স্মাৰক কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব আৰু তাৰ লগে লগে সাধাৰণ লোকসকলে আহি এই দৰ্শন কৰিব পাৰিব এই মুহূৰ্তত আমি এটা দৃশ্যাংশ দেখুৱাবলৈ লৈছো কাৰণ এই প্ৰকল্প সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে কৰা হৈছে আৰু সকলোৰে মন চুই যাব পৰা এটা প্ৰকল্প আমি যদি এই মুহূৰ্তত চাওঁ যে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক প্ৰমুখ্য কৰি সৰ্বসাধাৰণ লোকৰ সৈতে একেলগে বহিছে আৰু তেওঁলোকে এই যদি সন্মুখত যদি আমি চাই থকাৰ দৃশ্যাংশ চাওঁ লাইট এণ্ড চাউণ্ডৰ এই বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ এটা তেখেতসকলে দেখিবলৈ পোৱা গৈছে এই স্মাৰক ক্ষেত্ৰত বিশেষভাৱে যদি চোৱা হয় অসম আন্দোলনৰ 6 বছৰীয়া এই দীঘলীয়া কাৰ্যকালৰ এই সময়খিনিৰ কিদৰে আচলতে আছিল কিদৰে আচলতে প্ৰথমৰ পৰাই শেষলৈকে আচলতে অসম চুক্তি সম্পন্ন হোৱালৈকে কিদৰে এই প্ৰক্ৰিয়া আগবাঢ়িছিল এই গোটেইখিনি এই তথ্যচিত্ৰখনত সম্পন্ন কৰা হৈছে লাইট এণ্ড চাউণ্ডৰ জৰিয়তে ইয়াত প্ৰকল্প কৰা হৈছে আৰু এয়া সম্ভৱতঃ এই যি প্ৰকল্পৰ এই আমি শুনাইছো যে এই মুহূৰ্ত যি 860 গৰাকী শ্বহীদ সেই শ্বহীদে অসম আৰু অসমীয়াৰ ৰক্ষাৰ বাবে তেখেতসকলে ৰাজপথলৈ ওলাই আহিছিলে আৰু তেজ দিছিলে তেল দিয়া নাছিলে এই কথা তেখেতসকলে প্ৰতিটো আন্দোলনৰ তেখেতসকলৰ মূল শ্লোগান লৈ ৰাজপথলৈ আগবঢ়াই আহিছিলে আৰু আজি সেই তথ্যচিত্ৰখন এই মুহূৰ্তত শ্বহীদ স্মাৰক উদ্যান মুকলিৰ প্ৰাকখনত অনলবন্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ পিছতে তেখেতসকলে প্ৰত্যক্ষ কৰিলে আৰু দেখিব পোৱা গৈছে স্বাভাৱিকতে এই মুহূৰ্ত সকলোৰে বাবে আৱেগিক যিহেতুকে আমি সন্মুখৰ শাৰীত বহি থকা এয়া যদি চাওঁ মন্ত্ৰী অতুল বৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য নেতৃবৃন্দ আমি যদি চাওঁ সকলোৰে বাবে আচলতে এই মুহূৰ্তখিনি অত্যন্ত আৱেগিক এটা মুহূৰ্ত আৰু এই মুহূৰ্তৰ সাক্ষী হৈ ৰৈছিলে 6 বছৰীয়া সেই অসম আন্দোলনৰ সেই মুহূৰ্ত গতিকে মন্ত্ৰী অতুল বৰাৰ ওচৰলৈ আমি পোনে পোনে আহিছো নিশ্চয়কৈ আপোনালোকৰ সচক্ষুৰ সেই সময়খিনি তথ্যচিত্ৰৰ জৰিয়তে আপোনালোকে চালে যথেষ্টখিনি আৱেগিক হৈ পৰিছে নিশ্চয় হয় হয় সঁচাই আৱেগিক হৈ পৰিছে অসম আন্দোলনৰ সেই দিনবিলাকৰ কথা আজি মনলৈ আহিছে চকুৰ আগত আহিছে আৰু ভাল লাগিছে এটা কাৰণে যে এই আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াত এই স্মাৰক উদ্যানখন সম্পূৰ্ণ হৈ উঠিল আৰু কালিলৈ আনুষ্ঠানিকভাৱে মুকলি হ'ব আৰু আজি এখন তথ্যচিত্ৰ বুলিয়ে ক'ব লাগিব অডিঅ' ভিজুৱেল কাৰণ এই অনুষ্ঠানটোৰ লগত ৰজিতা কোৱাই নাম প্ৰসংগকে ধৰি এয়া প্ৰস্তুত কৰা হৈছিলে ইয়াত লাইট চাউণ্ডৰ এটা পাৰ্মানেণ্ট ব্যৱস্থাও থাকিব যাতে এনেধৰণৰ দৃশ্য অসম আন্দোলনৰ সময়ৰ এনেবোৰ দৃশ্য ইয়াত যিসকল ভিজিটৰ আহিব তেওঁলোকে যাতে সকলো সময়তে দেখিব পাৰে 40 বছৰ পিছত হলেও কৰবাত নহয় কৰবাত সেই শ্বহীদৰ পৰিয়ালবিলাকে কৰবাত নহয় কৰবাত আত্মসন্তুষ্টি তেখেতক লাভ কৰিব কাৰণ তেখেতসকলৰ বাবে আজিৰ এই যি অসম চুক্তিৰ ফচল যিসমূহ পাইছে সেয়াৰ বাবে সম্ভৱ হৈছিলে 8 বছৰ শ্বহীদৰ বাবে নাই চাওক শ্বহীদ 860 জনেই হৈছিলে ঠিক তেনেকে বিভিন্ন ধৰণে বিভিন্নজন ৰাজ্যখনত সেই সময়ত নিৰ্যাতনৰ সন্মুখীন হৈছিল সেই সকলকো আজি আমি দিনটোত শ্ৰদ্ধাৰে আমি স্মৰণ কৰিছো তেওঁলোকৰ আত্মাই শান্তি পাওক এয়া আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো আজি এই গোটেই কামখিনিত যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে অসম আন্দোলন হৈছিল আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বও আজি এই অনুষ্ঠানত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ অংশ লৈছে আহিছে বিভিন্ন সময়ত এই কামখিনি সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ক্ষিপ্ৰতাৰে এই কামখিনি এই কাৰ্যকালৰ ভিতৰতে যাতে হয়
তাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল, যাৰ কাৰণে এয়া সম্ভৱ হৈ উঠিছে। আৰু মই ভাবো যে নতুন প্ৰজন্মই জাতিটোক আগবঢ়াই লৈ যাবলৈ বিভিন্ন ধৰণেৰে তেওঁলোকে নিশ্চয় অনুপ্ৰেৰণা লাভ কৰিব। নিশ্চয়কৈ ধন্যবাদ জনাইছো। আৰু এয়া অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা, আৰু তেখেতেই উল্লেখ কৰিছে যে আচলতে সেই মুহূৰ্তখিনি প্ৰতিগৰাকী অসমীয়াৰ বাবে আচলতে আৱেগিক এই মুহূৰ্ত। তথ্যচিত্ৰখন চোৱাৰ পিছত নিশ্চয়কৈ পুনৰ আৱেগ এই বিষয় বা চকুৰ সন্মুখত আপোনালোকে দেখি অহা সেই 1979 চনৰ পৰা সেই দীঘলীয়া সময়ৰ কথাখিনি পুনৰবাৰ চকুৰ সন্মুখত ঠাই আহিছে। সেই দিনবিলাকৰ এটা পুনৰাবৃত্তি, যিবিলাক দিনত আমি নিজেও ক'ৰবাত নহয় ক'ৰবাত বিভিন্ন দায়িত্বৰে আছিলোঁ, তেনে মুহূৰ্তবিলাকৰ সন্মুখীন হৈছিলোঁ। গতিকে সেই সময়বিলাকক আজিৰ সময়ত পুনৰবাৰ স্বীকৃতি দিয়া, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা, এইটো আমাৰ জীৱনৰ এটা হেঁপাহ আছিল। আজি এইটো নিশ্চয় হেঁপাহ পূৰণ হৈছে বুলি মই ভাবিছোঁ। আমি পুনৰবাৰ যে তেখেতসকললৈ শ্ৰদ্ধা জনাব পাৰিছোঁ। ধন্যবাদ জনাইছো। আৰু এয়া চাউণ্ড আৰু লাইটৰ যিটো অনুষ্ঠান বা তথ্যচিত্ৰ ইয়াত প্ৰকাশ কৰা হৈছে। পুনৰবাৰ নিশাৰ দৃশ্যংশ আমি কিছু দেখুৱাবলৈ চেষ্টা কৰিছো, কাৰণ সম্পূৰ্ণ পৰিকল্পিতভাৱে এই প্ৰকল্পৰ কাম সম্পন্ন হৈছে। আনুষ্ঠানিকভাৱে কাইলৈ এয়া মুকলি হ'ব, আৰু মুকলিৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি এটা দীঘলীয়া সময়ৰ অসমৰ যি ইতিহাস, অসমৰ এই ভৱিষ্যত প্ৰজন্মই যি ধৰণে আচলতে ধৰি ৰাখিব লাগিব বা তেখেতসকলে অসম আন্দোলনৰ বিষয়সমূহ আচলতে যি ধৰণে চাব লাগিব, সেই বস্তুসমূহ চোৱাৰ গতিকে তেখেতসকলে এই স্থানত আচলতে তাৰ উৎস বিচাৰি পাব, আৰু সেই উৎসৰে আচলতে বাট বুলিব পাৰিব। আৰু সেয়েহে আচলতে এয়া বিশাল পৰিসৰ, আৰু ক'ব পাৰি যে 45 বছৰ দীঘলীয়া সময় যদিও বা বিচৰা হৈছিল বহু আগৰে পৰা এই স্মাৰক এনেকুৱা ধৰণৰ এটা বৃহৎ প্ৰকল্পৰ হওক, আৰু তাত আচলতে এটা গৱেষণাৰ অধ্যয়নস্থলী হৈ পৰক, অসম আন্দোলনৰ সময়ৰ সেই কথাসমূহৰ কথা আলোচনা কৰিব পৰা পৰিৱেশ আহি পৰক। গতিকে সেই কথা আচলতে আজি বাস্তৱ সময় আচলতে পাইছে। গতিকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত আছে। গতিকে তেখেতৰ পৰাও আমি কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ। গতিকে সেই সময়খিনি মই একেটাই কথা কোৱা হৈছে, কাৰণ একেটাই প্ৰশ্ন হ'ব, কাৰণ আটাইকেইজন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ সেই সময়ৰ পৰা যদি চোৱা হয়, চকুত ভাহি অহা দৃশ্যসমূহ আপোনালোকে চাইছে। আমি আচলতে সেই সময়ত নাছিলোঁ, কিন্তু হয়, মই আজি অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবৰ কাৰণে অসমৰ জনসাধাৰণ আৰু ছাত্ৰ সন্থাই শ্বহীদ স্মাৰক উদ্যান স্থাপন কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ, আশা কৰিছিলোঁ, দাবী কৰিছিলোঁ, আৰু আজি সেই আশা পূৰণ হ'ল, সেই দাবী পূৰণ হ'ল। আৰু সেইবাবে আমি অসম চৰকাৰে গ্ৰহণ কৰা এই উদ্যোগৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰৰ এইটো এটা আদৰণীয় পদক্ষেপ। অসম চুক্তি ৰূপায়ণ বিভাগে এই বিষয়ত উদ্যোগ ল'লে, কিন্তু একে সময়তে আমি এটা সংকল্প লৈছোঁ যে অসম আন্দোলনৰ জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ, নিৰ্যাৰিত ত্যাগসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ, আৰু যি লক্ষ্য আৰু উদ্দেশ্যৰ কাৰণে আমাৰ জাতীয় শ্বহীদসকলে প্ৰাণ দিছিল, সেই লক্ষ্য আৰু উদ্দেশ্যত যাতে আমি উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে পদক্ষেপ লোৱাৰ প্ৰয়োজন। তেতিয়াহে জাতীয় শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু 10 ডিচেম্বৰ অহা কাইলৈ দিনটো খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ আহুতি দিছিল, আৰু সেই দিনটোতে অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস পালন কৰি অহা হৈছে। অহা কাইলৈও গোটেই অসমতে শ্বহীদ দিৱস পালন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠান কলিয়াবৰত হ'ব, আৰু গোটেই অসমতে জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস পালন কৰা হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে এটা ভাল কাম হৈছে, অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জাতীয় শ্বহীদ স্মাৰক উদ্যান ইয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে। অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। অসম চুক্তি ৰূপায়ণ বিভাগে লোৱা উদ্যোগৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা কাম ভাল কাম হৈছে, আৰু এতিয়া কেৱল জাতীয় শ্বহীদৰ যি সপোন, সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে হাতে কামে পদক্ষেপ লোৱাৰ প্ৰয়োজন। ধন্যবাদ জনাইছোঁ আছুৰসমূহ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰী। আৰু ইয়াৰ কথা তেখেতে এই কথাখিনি উল্লেখ কৰিছে যে যিসমূহ কথা এই মুহূৰ্তত অসম চুক্তি ৰূপায়ণ কৰা হ'ল, অথচ অসম চুক্তিত যিসমূহ আচলতে সন্নিৱিষ্ট আছিলে দফা, সেইসমূহৰ আচলতে যিসমূহ আজি পৰ্যন্ত হোৱা নাই, অৰ্থাৎ ভৱিষ্যত দিনত শ্বহীদক যথেষ্ট যি সন্মান
তেখেতসকলৰ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ল কিন্তু ভৱিষ্যত দিনত যিসমূহ আচলতে অসম চুক্তিৰ ক্ষেত্ৰত কৰিবলগীয়া কাম আছিলে সেইসমূহ কামো আচলতে এই চৰকাৰখনৰ বা এনেকুৱা ধৰণৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেখেতসকলে প্ৰাকে প্ৰকাৰে বুজাইছে আৰু সেই কথাখিনি হয়তো ভৱিষ্যত দিনত চৰকাৰে বিবেচনা কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ